নমো নমঃ শ্রীমদ্ ভগবত গীতা। আজি শ্রীমদ্ ভগবত গীতাৰ জ্ঞান যোগ নামৰ চতুৰ্থ অধ্যায়ৰ অষ্টম সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ। পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে পৰিত্ৰাণায় সাধূনাং विनाशाय सदुष्कृतां धर्म संस्थापनार्थाय सम्भवामि युगे युगे। শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ। সাধু লোকসকলৰ উদ্ধাৰৰ বাবে, সৎ কাম কৰোতাসকলৰ বিনাশৰ বাবে আৰু ধৰ্মৰ নীতিসমূহৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে মই প্ৰতিটো যুগতে আহি দেখা দিওঁ বা মই আৱিৰ্ভাৱ লওঁ। মানৱ জীৱনত আৰু ভাৰতীয় জ্ঞান পৰম্পৰাৰ লগতে ভাৰতীয় শাস্ত্ৰ পৰম্পৰা শ্ৰীমদ্ ভগৱত গীতাৰ এই শ্লোক দুভাগীৰ প্ৰাসংগিকতা আমাৰ কাৰণে যথেষ্ট প্ৰয়োজন। আৰু এই দুটি শ্লোকে আমাৰ শাস্ত্ৰ পৰম্পৰাত যি ঈশ্বৰৰ মহিমা, ঈশ্বৰৰ যি স্বৰূপ সেয়া প্ৰকাশিত কৰি আছে। যেতিয়া এই ধৰাত অধৰ্মৰ গ্লানি হয়, এই অধৰ্মৰ পুনৰাবৃত্তি ঘটে, তেতিয়া ধৰ্ম সংস্থাপনৰ কাৰণে এগৰাকী মহৎ পুৰুষে বা ভগৱান বিষ্ণুৰ এটি অৱতাৰে এই জগতত সেই ধৰ্মৰ পুনৰ সংস্থাপনৰ কাৰণে, ধৰ্ম প্ৰতিষ্ঠাৰ কাৰণে, অধৰ্মক ম্লান কৰাৰ কাৰণে যুগে যুগে তেওঁ জন্মগ্ৰহণ কৰে বুলি এই শ্লোক দুভাগীৰ মাজেৰে বৰ্ণনা কৰিছে। শ্লোকভাগীৰ প্ৰসংগত এনেধৰণৰ কথা কিছুমান অৱতাৰণা কৰিছে। সেয়া হৈছে ভগৱত গীতাৰ মতে যিজন কৃষ্ণ ভাৱনা আছে তেওঁৱেই সাধু। এজন মানুহ হয়তো দেখাত বিধৰ্মী যেন লগাব পাৰে, কিন্তু তথাপিও তেওঁ যদি সম্পূৰ্ণৰূপে কৃষ্ণ ভাৱনা সম্পন্ন, তেনেহ'লে তেওঁকে সাধু বুলিব লাগিব। আৰু যিবিলাকে কৃষ্ণ ভাৱনাৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰে, তেওঁলোকে কৃষ্ণৰ নিন্দা কৰে। তেওঁলোক দুষ্কৃত শব্দটোৰে তেওঁলোকক বুজোৱা হৈছে। তেনে দুষ্কৃত বা অসৎ কাম কৰোতাবিলাকক লাগিলে যিমানে লৌকিক বিদ্যাৰে বিদ্বান নহওক কিয়, তথাপিও তেওঁলোকক মূৰ্খ, নৰাধাম বুলি ইয়াতে উল্লেখ কৰিছে। আনহাতে যিজন মানুহ দেখাত বিদ্বান নহয় বা সংস্কৃতিবান নহয়, তেওঁ যদি সম্পূৰ্ণৰূপে কৃষ্ণ ভাৱনা সম্পন্ন হয়, আন্তৰিকভাৱে শুদ্ধ হয়, কৃষ্ণত নিমজ্জিত হয়, তেওঁলোকক ইয়াতে সাধু বুলি কোৱা হৈছে। এই প্ৰসংগত জগতৰ যি বিৰল উদাহৰণ, দৈত্য, ৰাৱণ, কংসকে আদি কৰি হিৰণ্যকশিপু, প্ৰহ্লাদৰ পিতৃ, তেওঁলোকৰ উদাহৰণ ইয়াতে দাঙি ধৰিছে। কিয়নো তেওঁলোকৰ অত্যাচাৰত যেতিয়া জগত হাৰাশাই হৈছিল আৰু জগতত যেতিয়া ক্ৰন্দনৰ ৰোল উঠিছিল আৰু ধৰ্মৰ মুখ্য ব্যক্তি প্ৰহ্লাদ যেতিয়া ভগৱান বিষ্ণুৰ ভক্ত আছিল, সেই ভক্তক ৰক্ষাৰ কাৰণে পিতৃক যি ৰাক্ষস স্বৰূপ হিৰণ্যকশিপু, তেখেতক বধ কৰাৰ কাৰণে মহাপুৰুষ স্বৰূপে ভগৱান বিষ্ণুৱে হিৰণ্যকশিপু বা কৃষ্ণ হিৰণ্যকশিপু অৱতাৰ গ্ৰহণ কৰিছিল। ঠিক তেনেদৰে ভগৱান বিষ্ণুৰ অন্যতম অৱতাৰ হৈছে শ্ৰীকৃষ্ণ। যেতিয়া এই জগতত কংসৰ অত্যাচাৰত সমগ্ৰ পৃথিৱীয়ে ক্ৰন্দন কৰিবলগীয়া হৈছে, মথুৰাকে আদি কৰি গোকুলবাসীৰ যি অত্যাচাৰ সহ্য কৰিব নোৱাৰি ভগৱান কৃষ্ণক আবাহন কৰিছিল, লগতে মাতৃ যশোদাৰ যি কাকুতি, যি ভক্তি, সেই ভক্তিৰ স্বৰূপ ক্ৰমে ভগৱান কৃষ্ণই কংসবধৰ উদ্দেশ্য লৈ আৰু মাতৃ যশোদাক মাতৃত্ব সুখ দিয়াৰ উদ্দেশ্যে এই জগতত যুগে যুগে ধৰ্ম লাভৰ কাৰণে, ধৰ্ম প্ৰতিষ্ঠাৰ কাৰণে জন্ম লাভ কৰিছিল। সেয়াই ইয়াতে এই বিশিষ্ট উদাহৰণখিনি অৱতাৰণা কৰিছে। আৰু ইয়াতে এটি বিশিষ্ট শ্লোকৰ উদাহৰণ দাঙি ধৰিছে। অৱতাৰ তত্ত্বটো কৃষ্ণদাস কবিৰাজৰ চৈতন্য চৰিতামৃত নামৰ মধ্যমৰ যি 20.263 পৰা 266 ৰূপত এনেধৰণে শ্লোকক্ৰমে উল্লেখ কৰিছে। সৃষ্টি হেতু এই মূৰ্তি প্ৰপঞ্চে অৱতাৰে, সেই ঈশ্বৰ মূৰ্তি অৱতাৰ নাম ধৰে। মায়াতীত পৰব্যোমে সবার অবস্থান
বিশ্বে অৱতাৰী ধৰে অৱতাৰ নাম, অৰ্থাৎ লৌকিক জগতত প্ৰকাশ পাবৰ বাবে অৱতাৰ জীৱন ভগৱানৰ ৰাজ্যৰ পৰা নামি আহে। এইদৰে নামি অহা ভগৱানৰ বিশেষ ৰূপটোকে অৱতাৰ বোলা হয়। এনেই এই অৱতাৰসমূহ মায়াৰ অতীত পৰম চিদাকাশত থাকে আৰু তাৰ পৰাই মৰ্ত্যলোকলৈ নামি আহে বাবে সেইসকলক অৱতাৰ বা অৱতাৰকাৰী বুলি ধৰা হয় বা কোৱা হয়। অৱতাৰ নানা প্ৰকাৰৰ আছে, ইয়াতে উল্লেখ কৰিছে, যেনে পুৰুষাৱতাৰ, গুণাৱতাৰ, লীলাৱতাৰ, শক্ত্যাৱেশ অৱতাৰ, মন্বন্তৰ অৱতাৰ আৰু যোগাৱতাৰ। এই অৱতাৰসমূহে এটা নিৰ্দিষ্ট সময়সূচী অনুসাৰে বিশ্ব ব্ৰহ্মাণ্ডৰ বিভিন্ন ঠাইত দেখা দিয়ে। কিন্তু ভগৱান কৃষ্ণই হৈছে আদি পুৰুষ আৰু সকলো অৱতাৰৰ উৎস, মুখ্য চ'ৰ্চ। আৰু যি মুখ্য উৎস, ভগৱান কৃষ্ণই সেই ভক্তসকলক কষ্ট দূৰ কৰিবৰ বাবে ঘাইকৈ অৱতাৰ গ্ৰহণ কৰে। যিসকল ভক্তই ভগৱানৰ মূল বৃন্দাবন লীলা দেখা পাবৰ বাবে উদ্গ্ৰীৱ হৈ থাকে, গতিকে তেওঁ শুদ্ধ ভক্তসকলক সন্তোষ দিয়াটোৱেই ভগৱানৰ প্ৰধান উদ্দেশ্য বা পৰম আৰাধ্যৰ পৰম কৃপা। আৰু ইয়াতে উল্লেখ কৰিছে যে ভগৱান চৈতন্য মহাপ্ৰভুৰ যি উদাহৰণ, অৱতাৰ গ্ৰহণ কৰাৰ প্ৰসংগত যি গাঁৱে ভূৱে নগৰে তেওঁ যি সংকীৰ্তন বিয়পাই তুলিছিল, সেই প্ৰসংগতো ইয়াতে কিছুমান কথা অৱতাৰণা কৰিছে। সেই হিচাপে ক'বলৈ গ'লে উপনিষদ, মহাভাৰত আৰু ভাগৱত আদি শাস্ত্ৰৰ গোপন অংশবিলাকত আওপকীয়াকৈ গোপনভাৱে কোৱা হৈছে যে পৰম পুৰুষ পৰমেশ্বৰ ভগৱান কৃষ্ণৰ অৱতাৰ সম্পৰ্কে। ভগৱান কৃষ্ণৰ ভক্তসকল চৈতন্যৰ সংকীৰ্তন যজ্ঞৰ প্ৰতি বৰকৈ আকৃষ্ট হয়। ভগৱানে চৈতন্য ৰূপে অৱতাৰ গ্ৰহণ কৰি বা শ্ৰী চৈতন্য ৰূপে অৱতাৰ গ্ৰহণ কৰি অসুৰক নিপাত নকৰে, কিন্তু তেওঁৰ অপাৰ কৰুণাৰে সিহঁতক উদ্ধাৰহে কৰে। অৰ্থাৎ ভগৱান চৈতন্য মহাপ্ৰভুৰ যি অৱতাৰ, সেই অৱতাৰে কোনো শত্ৰুক দমন কৰা নাছিল, কিন্তু ইন্দ্ৰিয়ৰ ভিতৰত থকা যি লোভ লালসা, সেই লোভ লালসাক তেওঁৰ দ্বাৰাই প্ৰচাৰিত যি সংকীৰ্তন, যি গীত, নাম ধৰ্ম, এই নাম ধৰ্মৰ পৰা তেওঁ শত্ৰুক নিপাত নকৰাৰ পিছতো যি ইন্দ্ৰিয়ৰ ভিতৰত থকা যি শত্ৰু, যি অহংকাৰ অহম্ভাৱ, সেই শত্ৰুক অপাৰ কৰুণাৰে তেওঁ উদ্ধাৰ কৰিছিল বা দমন কৰিছিল। সেয়ে এই বিশিষ্ট শ্লোকভাষীৰ সৰল গুণাৰ্থ। ধন্যবাদ।